অসমৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ উৰণ সেতুখন মুকলি কৰি দিয়ে মঙলবাৰে ৰাইজৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুকলিৰ পিছতে মহানগৰীৰ যি দীৰ্ঘদিনীয়া সমস্যা, যি যান জঁটৰ সমস্যা, কৃত্ৰিম বানপানীৰ সমস্যা, এই সমস্যা সমাধানৰ দিশে আৰু যিহেতু মুকলিৰ পিছতে 3 দিনৰ বাবে মুখ্যমন্ত্ৰীয়ে প্ৰাতঃ ভ্ৰমণেৰে মুকলি কৰি দিছে এই উৰণ সেতুখন। আৰু উৰণ সেতুখন দৃশ্য আমি দেখুৱাইছোঁ। যিহেতু ৰাতিপুৱাৰ ভাগৰ পৰা আজি মহানগৰীৰ বিভিন্ন স্থানৰ পৰা যিসকল লোক আছে, লোকসকলে প্ৰাতঃ ভ্ৰমণৰ বাবে আহিছে। ইতিমধ্যে আমি উল্লেখ কৰিছে মহাৰাজ পৃথ্বীৰ নামত উৎসৰ্গ কৰা 850 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা 4.8 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখনত ইতিমধ্যে ৰাতিপুৱাৰ ভাগৰ পৰা গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানৰ পৰা যিসকল লোক আছে, যিসকল লোকে প্ৰাতঃ ভ্ৰমণ কৰে, সেইসকল লোক আহি মহানগৰীৰ এই স্থানত তেওঁলোকে আহিছে। বিভিন্নগৰাকী ফটো উঠিছে, চেলফি উঠিছে তেওঁলোকে আৰু খোজ কাঢ়িছে। ইতিমধ্যে আমি দৃশ্যসমূহ দেখুৱাইছোঁ আৰু তেওঁলোকৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম। তাৰ পূৰ্বে আমি উৰণ সেতুখনৰ দৃশ্যসমূহ দেখুৱাইছোঁ। আটক ধুনীয়া আলোকসজ্জাৰে সজ্জিত কৰি তুলিছে। যিহেতু মঙলবাৰে সন্ধিয়া 5:30 বজাৰ লগে লগে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাইজৰ বাবে দীৰ্ঘদিনীয়া সমস্যাৰ সমাধানৰ বাবে এই উৰণ সেতুখন মুকলি কৰি দিয়ে। আৰু মুকলিৰ পিছতে এনেদৰে ৰাতিপুৱাৰ ভাগৰ পৰা বিভিন্ন স্থানৰ পৰা লোকসকলে আহি তেওঁলোকে যি খোজ কাঢ়িছে, বিভিন্ন ধৰণৰ যিবোৰ চিত্ৰ আছে, চিত্ৰসমূহ তেওঁলোকে উপভোগ কৰিছে। আমি প্ৰথমে দাদাৰ ওচৰত চাওঁ। দাদা, প্ৰাতঃ ভ্ৰমণৰ বাবে আহিছে? হয় হয়, বঢ়িয়া লাগিছে। ডেভেলপমেণ্টটো মানে এতিয়া এনেকুৱা হৈ আছে, মানে যদি 2 বছৰ যদি কোনোবা বাহিৰত থাকে আহি কাৰণে গুৱাহাটীটো চিনি নাপাব। ইমান ধুনীয়া ডেভেলপমেণ্ট, ইমান ধুনীয়াকৈ কৰাৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। তেখেতৰ যিখিনি প্ৰচেষ্টা, যিখিনি সময় মানে ৰাজ্যৰ কাৰণে দিছে, আমি মানে কৃতজ্ঞ যে এনেকুৱা এটা মুখ্যমন্ত্ৰী পাইছোঁ। যেনেকুৱা প্ৰধানমন্ত্ৰী আমাৰ মোদী ডাঙৰীয়া যেনেকৈ 2-3 ঘণ্টাহে শুৱে, সেনেকুৱা আমাৰো মুখ্যমন্ত্ৰী এনেকৈ 2-3 ঘণ্টা শুৱে আৰু ৰাইজৰ কাৰণে ইমান চিন্তা কৰিছে। এতিয়া মানে আমি ক'ব লগা হোৱা নাই যে এইফালে এইখিনি কৰি দিয়ক, এইফালে কৰি দিয়ক। মানে এতিয়া তেওঁ নিজেই চাইছে, তেওঁ মানে ইমান ধুনীয়াকৈ কৰি আছে কামখিনি। তাৰমানে আমি এতিয়া মানে আৰু ক'ব লগা হোৱা নাই আৰু। নিশ্চিতভাৱে আপোনাৰ ওচৰত কুমাৰ ভাস্কৰ বৰ্মনৰ সেতুৰ পিছতে মুকলি কৰি দিছে মহাৰাজ পৃথ্বী সেতুখন। যিহেতু আপোনালোকে প্ৰাতঃ ভ্ৰমণৰ বাবে আহিছে, কেনেকুৱা লাগিছে? ভালে লাগিছে। এতিয়া মানে ৰোডখন এতিয়া ক্লিয়াৰ হ'ব, তলৰ জামটো এতিয়া নাপাম আৰু সেইটোৱে। আৰু ভালে লাগিছে গোটেইখিনি, ঠিক আছে। নিশ্চিতভাৱে এয়া আমি দৃশ্যসমূহ দেখিছোঁ। আৰু ইয়াৰ লগতে আমি জানিব বিচাৰিছোঁ যে মহাৰাজ পৃথ্বীৰ নামত উৎসৰ্গ কৰা এই উৰণ সেতুখনত কণ শিশুৰ পৰা জ্যেষ্ঠলৈ প্ৰতিগৰাকী লোকে আহিছে। আৰু তেওঁলোকে এই যি উৰণ সেতুখনৰ যি প্ৰকৃতি উপভোগ বা যিবোৰ চিত্ৰ আছে, চিত্ৰসমূহ উপভোগ কৰা দেখা পোৱা গৈছে। আৰু এয়া আমি দৃশ্য দেখিছোঁ। আটক ধুনীয়া আলোকসজ্জাৰে সজ্জিত কৰি তুলিছে। মহাৰাজ পৃথ্বীৰ নামত উৎসৰ্গ কৰা 850 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই উৰণ সেতুখন ইতিমধ্যে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানৰ পৰা লোকসকল আহিছে। আৰু প্ৰত্যেকগৰাকী লোকে প্ৰাতঃ ভ্ৰমণৰ বাবে দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু উৰণ সেতু এখনৰ পিছত আন এখন উৰণ সেতু ৰাইজৰ বাবে উৎসৰ্গা কৰি আহিছে অসমৰ মুখ্যমন্ত্ৰীয়ে। যিহেতু যোৱাকালি এইখন মহাৰাজ পৃথ্বীৰ নামত উৎসৰ্গা কৰি দিছে। এই ৰাতিপুৱা হৈ বিভিন্নগৰাকী লোকে আপুনিও আহিছে প্ৰাতঃ ভ্ৰমণৰ, কেনেকুৱা লাগিছে? বিৰাটেই ভাল লাগিছে। আৰু নতুন উৰণ সেতুত প্ৰথম খোজকাঢ়িছোঁ, তো এইটো বিৰাট আনন্দময় পৰিৱেশ। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে অতি কম সময়ৰ ভিতৰতে এই যি মহাৰাজ পৃথু উৰণ সেতুখন নিৰ্মাণ কৰি উলিয়ালে। আৰু ইয়াৰ দ্বাৰা এই গোটেই অঞ্চল মানে প্ৰায় গুৱাহাটীবাসীৰ যি যান জঁটৰ সমস্যা, সেইটো তেখেতে সমাধান কৰিলে। অকল এইখনেই নহয়, বাকী গুৱাহাটীত যিমানখিনি ফ্লাইঅভাৰ উৰণ সেতু বনালে, সেই ফ্লাইঅভাৰৰ দ্বাৰা আমাৰ গোটেই গুৱাহাটীৰ যিটো যান জঁটৰ সমস্যা আছিল সেইটো নিৰ্মম হ'ব বুলি আমি আশাবাদী। আৰু ইয়াৰ দ্বাৰা অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে আমাৰ PWD ডিপাৰ্টমেণ্টক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ইয়াৰ লগতে উল্লেখ কৰিব লাগিব, যিবোৰ খুঁটা আছে 122টা খুঁটাত 244টা চিত্ৰ অংকন কৰিছে বিভিন্ন জীৱকুলৰ লগত হওক বা বিভিন্ন সাংস্কৃতিক কলাকৃষ্টিৰ লগত। এইবোৰৰ নৱপ্ৰজন্মক কিন্তু এক উৎসাহিত জনোৱাৰ কথা। হয়, ইয়াতে যিবিলাক খুঁটা আছে, পিলাৰবিলাকত যি ধৰণৰ আৰ্টবিলাক কৰিছে, ইয়াৰ দ্বাৰা আমাৰ নৱপ্ৰজন্মৰ বহুত কথা তাৰ পৰা শিকিবলগীয়া আছে। আৰু আমাৰ যি সভ্যতা সংস্কৃতি, লগতে এই ব্ৰিজখনৰ যিটো নামাকৰণ, এই নামাকৰণটো অতি সুন্দৰ। কাৰণ মহাৰাজা পৃথুৰ বিষয়ে আমাৰ বহুতে অধ্যয়ন নাই আৰু আমিও বহুত আগতে জনা নাছিলোঁ। যেতিয়া এই ব্ৰিজখনৰ নামাকৰণ মহাৰাজ পৃথু বুলি হ'ব ওলালে, তেতিয়া আমিও অলপ অধ্যয়ন কৰিলোঁ। তেতিয়া গম পালোঁ যে অসমত ইমান পৰাক্ৰমী এজন বীৰ মহাৰাজা পৃথু বুলি আছিলে। আৰু এইটো আমাৰ ইতিহাসত আমি বহুত পোৱা নাছিলোঁ, আমাৰ অধ্যয়ন কৰা কালতো আমি অলপ পোৱা নাছিলোঁ। গতিকে এই চিত্ৰাংকন আৰু নামাকৰণক লৈ বিশেষভাৱে
মই মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চিতভাৱে আমি পুনৰ যি ৰটাৰী সেই ৰটাৰীটো দৃশ্য দেখিবলৈ অনুৰোধ জনাইছোঁ মোৰ সহযোগী বিষ্ণু, কিয়নো যিহেতু যদি আপুনি নুনমাটিৰ ফালৰ পৰা আহে এই মাজভাগত বা আমবাৰীৰ ফালৰ পৰা যদি এই মাজভাগত অতি সুন্দৰভাৱে বিভিন্ন ধৰণৰ শৰাই, বিহু, জাপি, গড়ৰ প্ৰতীকেৰে তেওঁলোকে যি সুন্দৰভাৱে এটা দৃশ্য বা চিত্ৰ দেখুওৱা হৈছে। এই দেখুওৱাৰ পিছত প্ৰতিগৰাকী লোকে এই স্থানত আহি তেওঁলোকে ফটো উঠিছে, চেলফি উঠিছে আৰু মোৰ সহযোগী বিষ্ণুক দেখুৱাবলৈ এই যি উৰণৰ সেতুখন, এই উৰণৰ সেতুখনৰ যিহেতু 4.8 কিলোমিটাৰ দৈৰ্ঘ্য যি উৰণৰ সেতুখন 850 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিছে। আটক ধুনীয়া আলোক সজ্জাৰে সজ্জিত কৰিছে। 122টা খুঁটা, 244টা যিটো কলা কৃষ্টি সংস্কৃতিৰ লগত জড়িত প্ৰতিটো চিত্ৰ তেওঁলোকে অংকন কৰিছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। বিভিন্নগৰাকী লোক আছে, কণ কণ শিশুসকল আহিছে। ভণ্টি, তোমাৰ ওচৰত লৈছোঁ, খোজকাঢ়িব আহিছা, কেনেকুৱা লাগিছে? ভাল লাগিছে। কি ক'বা মামা, কি ক'বা? ভাল লাগিছে। ধুনীয়া বনাইছে। ছবিসমূহ চাইছানে নাই? চাইছো। কেনেকুৱা লাগিছে? ভাল লাগিছে। দাদা, এখনৰ পিছত আন এখন উৰণ সেতু ৰাইজৰ বাবে মুকলি কৰি দিছে। পাটৰ ভ্ৰমণৰ পৰা আপোনালোকে আহিছে, কেনেকুৱা দেখিছে? ভাল হৈছে। যান জঁটৰ সমস্যাটো সমাধান হ'ব বুলি ভাবিছোঁ আৰু মানে কম সময়ৰ ভিতৰতে বনাইছে এখন। বনাই থকা সময়ত চবেই অলপমান অসুবিধা পাইছিলে, কিন্তু মানে এইটো যে ডেফিনেটলি মানে হৈ যোৱাৰ পিছত চবেই সেনেকুৱা সমস্যাবিলাক পাহৰিব। সব বনাই সমস্যাবিলাক ভাল হৈছে। ভাল মানে অতি সোনকালে বনাইছে, ভাল হৈছে। নিশ্চিতভাৱে প্ৰতিগৰাকী লোকে আহিছে আৰু এনেদৰে তেওঁলোকে দেখা পোৱা গৈছে। পাটৰ ভ্ৰমণৰ পৰা লোকসকল আহিছে। এইফালে আনফালে যদি আমি দৃশ্যসমূহ দেখুওৱা, যিহেতু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ যিসকল উৰণ সেতু আছে, উৰণ সেতু প্ৰতিখন উৰণ সেতু আটক ধুনীয়া আলোক সজ্জাৰে সজ্জিত কৰিছে। আজি যিহেতু যোৰহাটতে এখন উৰণ সেতু মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে, আৰু ইয়াৰ পিছতে যিটো কুমাৰ ভাস্কৰ বৰ্মাৰ সেতুৰ পিছতে মহাৰাজ পিটু উৰণ সেতু ৰাইজৰ বাবে মুকলি কৰিছে। আৰু মুকলিৰ পিছতে যি দীৰ্ঘদিনীয়া সমস্যা, যি যান জঁটৰ সমস্যা, কৃত্ৰিম বানপানীৰ সমস্যা, এই প্ৰতিটো সমস্যা সমাধানৰ পথত দেখা পোৱা গৈছে। আমি প্ৰতিগৰাকী লোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। এয়া দেখুৱাইছোঁ নটাৰী দৃশ্যটো। ইয়াৰ সুন্দৰভাৱে তেওঁলোকে সজাই পৰাই লৈছে। বিভিন্নগৰাকীয়ে ফটো উঠিছে। আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। জ্যেষ্ঠ লোকসকল আহিছে, জ্যেষ্ঠ লোকসকল। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। বহুত কৰিছে একচুৱেলি মামাক আমাৰ আমাক যেখানে অসমত ডেভেলপ কৰিছে, আমাৰ কিছুমানে আপোনাৰ উন্নয়ন কৰিব পৰা নাছিলে, ভাবিব নোৱাৰা উন্নয়ন কৰিছে। প্ৰকৃতিৰ একদম সৌন্দৰ্য হৈ পৰিছে, বিভিন্ন চিত্ৰসমূহ অংকন কৰিছে, চিত্ৰসমূহ অংকন কৰিছে। কেনেকুৱা লাগিছে? বহুত ভাল কাম কৰিছে, এইটো ভালেই লাগিছে, ভাল লাগিছে। কিছুমান ব্যক্তিয়ে এই চহৰৰ কামত খাই ভাল লাগে, সেইটো নকৰে। মাজে মাজে আপোনাৰ ডাষ্টবিন থাকিলে আকৌ বহুত ভাল প্ৰকৃতিৰ মনোমোহা দৃশ্য দেখা পোৱা গৈছে। বহুত দৃশ্যবিলাক মানুহে বাচ্চাবিলাক সেইটো ভাল লাগিছে।